ব্ৰ ভিডিঅ' বনাই ময়ো ভিডিঅ' বনাওঁ ইউটিউবত মানে আমি এজনে আনজনক মানে গম নাপাওঁ ইমান মানে আমাৰ মানে ইউটিউব জগতটোত মানে আমাৰ খাৰপতীয়াৰ ভিতৰত ইমান এটা ফেচ ভেলু নাই যে আমি গম পাওঁ। হেল্ল' বন্ধুসকল, আপোনালোকে জানে যে মই ইউটিউবাৰ আৰু মই ব্লগ বনাওঁ, কিন্তু আমাৰ স্কুলত এনেকুৱা এটা ইউটিউবাৰ আছে, মানে তেওঁ নাজানে মই ইউটিউবাৰ আৰু মই নাজানো তেওঁ ইউটিউবাৰ। কিন্তু এদিনা মানে ভিডিঅ' চাওঁতে লাগিলে যে তেওঁ ভিডিঅ' বনায় আৰু ভিডিঅ'বিলাক চালোঁ। তাৰপিছত তাৰ লগত লগ কৰিব লাগিব, আমাৰ কলেজত পঢ়ে কিন্তু নাজানো। চ' আমি তাৰ ওচৰত গৈ আছোঁ, আপোনালোকে চাওক। আৰু ক্লাছৰুমত মানে এতিয়া ক্লাছ নাই, আমাৰ ক্লাছ নাই, সেইটো কাৰণে বেগটো ল'ব লাগিব। বেগটো লৈ ল'লোঁ আৰু তাৰপিছত আমাৰ বুটখন বেয়া হৈ গৈছে, তাৰ কাৰণে ফেনটো বন্ধ কৰি দিব লাগিব, যিহেতু আমাৰ ক্লাছ নাই এতিয়া। ক্লাছ যদি নাই তেনেহ'লে আৰু মানে ফেনটো অফ কৰি দিব লাগিব, ফেনটো অফ কৰি দিয়ক। তাৰপিছত পুনৰ আমি মানে আমাৰ এই ইউটিউবাৰজনৰ বা ব্লগাৰজনৰ লগত লগ কৰিবলৈ গৈ আছোঁ। ব'লক তাৰ লগত লগ কৰি আহোঁ। চ' চাব পাৰিছে, তাতে চাব পাৰিছে ব্লগাৰ। আমি তাতে গৈ আছোঁ আৰু আছিফৰ লগত লগ কৰিবলৈ কাৰণে গৈ আছোঁ। আছিফ ইয়াতে আছে, তেওঁ এটা ব্লগাৰ প্লাছ ইউটিউবাৰ আৰু কেমেৰামেন সকলোৱে। চাওক, চাব পাৰিছে, যিহঁতে মানে ইউটিউবত মানে ভিডিঅ' চায় সিহঁতে গম পায় যে আছিফ ভাইৰ ব্লগ আছে। ব্লগ আৰু আপোনালোকক লগ কৰিবৰ কাৰণে আহিছোঁ। আপুনিও নাজানে যে মই ইউটিউবাৰ। হয় গাইজ, সঁচাকৈ মানে আমাৰ বিদ্যালয়ত আমি দুজন সহপাঠী হয়, আমাৰ একে ক্লাছৰ। আমি আমাৰ ধৰক ব্লগ ভিডিঅ' ইউটিউব চেনেল, আৰু মোৰটো আচলতে আপোনালোকে নিশ্চয় গমেই পাব, কমিউনিটিজ চালে আপোনালোকে গমেই পাব, আছিফ ব্লগছ মোৰ নাম। আচলতে আমি সহপাঠী হিচাপে ব্ৰ ভিডিঅ' বনাই ময়ো ভিডিঅ' বনাওঁ ইউটিউবত। মানে আমি এজনে আনজনক মানে গম নাপাওঁ ইমান মানে আমাৰ মানে ইউটিউব জগতটোত মানে আমাৰ খাৰপতীয়াৰ ভিতৰত ইমান এটা ফেচ ভেলু নাই যে আমি গম পাওঁ। মানে আমিও মানে তেতিয়া গম পালোঁ যেতিয়া নেকি খাৰপতীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইণ্ডিপেণ্ডেন্স ডে স্বাধীনতা দিৱসৰ ওপৰত এটা ভিডিঅ' বনাইছিল। যেতিয়া ইউটিউবত ট্ৰেণ্ড কৰিছিলে তেতিয়া মানে গম পালোঁ যে ব্ৰয়ে ভিডিঅ' বনাই, দৰং ব্লগ ভিডিঅ', আৰু খুবেই ভাল লাগিছে ভিডিঅ'টো। আপোনালোকে নিশ্চয় ছাপোৰ্ট কৰিব। ইউটিউব জগতত আহিলে মানে কি এটা মানে আমি যে সৰু ব্লগাৰ, আমি যে ষ্টাৰ্টিং পইণ্টটো কৰি আছোঁ, তেতিয়া মানে ফেচ ভেলুটো আমাৰ দৰকাৰ। মানে সেইবাবে আমি লাহে লাহে মানে ইউটিউবৰ ওপৰত মানে আগ্ৰহতাটো বঢ়াই আছোঁ লাহে লাহে। আমাৰো মানে ফাৰ্ষ্টত আমি ষ্টাৰ্টিঙত বহুতো হেড মিলিছিল, কিন্তু ফাৰ্ষ্টত যেতিয়া আমি ভিডিঅ' এৰিছিলোঁ, ফাৰ্ষ্টত ভিউজ কিমান আছিল? ভিউজ এটা দুটা এনেকৈ আছিল। হয়, আমাৰ যিটো আমি চাইছোঁ সেইটোৱে আচলতে ব্লগ বনাই আছে। আমি আজি চিনাকি হ'লোঁ ফাইনেলি, বহুতো ভাল লাগিল, যিহেতু আমি একে ক্লাছৰ। মেইন কথা হ'ল যে ব্লগ বনায়, মানে তেওঁ ব্লগ বনাই, মই নাজানো, সঁচাকৈ কৈছোঁ নাজানো। ইউটিউবত ভিডিঅ' চোৱাৰ পিছতে গম পালোঁ। আৰু মানে আছিফ ভাই ব্লগ বনায়, বহুত মানে ধুনীয়া ব্লগ বনায়। আমাৰ খাৰপিটিয়াৰ মানে কৰিলে, খাৰপিটিয়াৰ যদি চাৰ্চ কৰে কিবা ব্লগৰ, মানে আছিফ ভাইক পাবই। সেইটো কাৰণে মানে ব্লগ ভিডিঅ'বোৰ আচলতে আজিকালি কি, আপোনালোকে ছাপ'জ ধৰক এতিয়া মঙলদৈ গৈছোঁ মই, মোৰ এটা ভিডিঅ' আছে, আপোনালোকে নিশ্চয় পৰ্যটন কৰিলে চাবই পাৰিব। মই যেতিয়া মঙলদৈ গৈছিলোঁ, ৱে টু মঙলদৈ ইন 2022, যেতিয়া টপিকটো আছিলে মঙলদৈৰ ভিডিঅ', মঙলদৈৰ মানুহে বেছি চাব। এতিয়া খাৰপতীয়াৰ ভিডিঅ' মই দি আছোঁ, খাৰপতীয়াৰ যিখিনি মানুহ আছে ভালকৈ মোক চিনি পায়, হয়তো বা বেলেগ এৰিয়াৰ মানুহ মোক চিনি নাপায়। যেতিয়া সেইটো এৰিয়াৰ ভিডিঅ' বনাম, তেতিয়া সেইটো এৰিয়াৰ মানুহ চিনি পাব। এনেকৈ খাৰপতীয়াত যদি আপোনালোকে বহুতো ভিডিঅ' দিছোঁ মই খাৰপতীয়াত, আজিকালি মই মানে মোৰ ভিডিঅ' নহা হ'ল, কাৰণ মানে এতিয়া ছেকেণ্ড ইয়াৰ পাইছোঁ আমি, আৰু বহুত
পঢ়াৰ যিটো বহুত প্ৰেছাৰ আছে এতিয়া মানে পঢ়াৰ ওপৰতে অলপ মেনেজ কৰিব লাগে আৰু ভিডিঅ' আপোনালোকে পায়ে থাকিব একেলগে পাব এতিয়া ফাইনেলি চিনাকি হৈ গ'লোঁ আপোনালোকে টেনশ্যন নাই আপোনালোকে ছাপৰ্ট কৰিব জাষ্ট আপোনালোকৰ তাত এটা কথাই কৈছোঁ মই এটাই ৰিকমেণ্ড কৰিম যাতে আপোনালোকে ছাপৰ্ট কৰে ভিডিঅ'ত যাতে আপোনালোকে ভাল ভাল কমেণ্টৰ লগতে ভাল ভাল শুধৰাই দিবলৈ চেষ্টা কৰিব কাৰণ আমাৰ ষ্টাৰ্টিং পইণ্ট এইটো ভুল হ'বই পাৰে মানুহ মাত্ৰেই ভুল মানুহ মাত্ৰেই ভুল এইটো আমাৰ কথা নহয় এইটো কবিৰ কথা যেতিয়া নেকি মহৎলোকৰ বাণীবিলাক পঢ়োঁ মানুহ মাত্ৰেই ভুল এইটো কথা আমি ৰচিত নাই কৰা কিন্তু কবিহঁতে ৰচিত কৰি থৈ গৈছে মানুহ মাত্ৰেই ভুল আৰু যদি আপোনালোকে মানে আছিফ ভাইৰ ব্লগ চাবলৈ ইচ্ছা আছে তেনেহ'লে তেওঁক অলপ ছাপোৰ্ট কৰক মানে অলৰেডি 1K হ'বলৈ ধৰিছে বেছি বাকীও নাই আৰু ভিউজো মানে বহুত ভিউজ আহি আছে তেওঁৰ ভিডিঅ'ত তো এইটোৱে ক'ব বিচাৰিছোঁ তেওঁৰ মানে লিংকটো বাট দি দিম আমাৰ মানে হেৰি আৰু আপোনালোকে যদি চাৰ্চ কৰে খাৰবিটিয়া তেনেহ'লে ইয়াৰ ভিডিঅ'খন পাই যাব ভিউজৰ কথা ক'বলৈ গ'লে এতিয়া মানে যিখিনি ভিউজ আহি আছে মোৰ ফাৰ্ষ্টত 4টা ভিউজ আহিছিল যেতিয়া ফাৰ্ষ্টত মই দিছিলোঁ 4টা ভিউজ আহিছিল তেতিয়া মই ভাবিছিলোঁ যে 4টা ভিউজ তেতিয়া মই এৰা নাই কিন্তু এতিয়া মই 64 ভিডিঅ' অতিক্ৰম কৰিলোঁ ইউটিউব চেনেলটো এতিয়া লাহে লাহে আপোনালোকে ছাপৰ্ট কৰাৰ বাবে এতিয়া 2.8K লৈকে মোৰ চেনেলটো গ্ৰ' হৈছে এইটো চালে মোৰ মানে বহুতো ভাল লাগে কাৰণ যিহেতু 2.8K মোৰ বাবে বহুত ডাঙৰ কথা হয় যেতিয়া আমি গম পাই আছোঁ যেতিয়া আমি নিউ মানুহে চাব এই 2.8K এইটো এটা ভিউজ হ'ল নেকি কিন্তু আমাৰ বাবে যে কিমান ডাঙৰ আপোনালোকে এবাৰ আমাৰ মনটোলৈ আহক আপোনালোকে তেতিয়া বুজি পাব যে 2.8K ভিউজটো কিমান ডাঙৰ আমাৰ কাৰণে আমাৰ ব্লগ আছে দৰং ব্লগ আমি ইয়াত বহি আছোঁ কাৰণ আমাৰ ক্লাছটো কমপ্লিট হ'ল আৰু এতিয়া ছুটি হ'বলৈ গৈছে আৰু এতিয়া মোৰ ভিডিঅ'ত আপোনালোকে কমিউনিটি প'ষ্ট পাই যাব কিন্তু মই দি দিম আপোনালোকে যিসকলে মানে মোৰ কমিউনিটি প'ষ্ট চাই এইটো চেনেললৈ আহিছে আপোনালোকে যদি আহিছে চেনেলটোলৈ আপোনালোকে চাইছে চেনেলটো কি নামেৰে দৰং ব্লগ ভিডিঅ' আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব যদি মোৰ ভিউৱাৰ্ছ হৈ থাকে মোৰ ছাবস্ক্ৰাইবাৰ হৈ থাকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব কাৰণ মই যিখিনি কষ্ট কৰি আছোঁ ব্ৰয়খিনি কষ্ট কৰি আছে কাৰণ ব্লগ ভিডিঅ'ত গাইছ এডিটিঙত তাৰপিছত টপিকত মানে বিচাৰোঁতে বহুত কষ্ট লাগে আচলতে মানে যিসকলে ব্লগ বনায় আচলতে সিসকলে গম পায় যে ব্লগ ভিডিঅ'বিলাকত কিমান কষ্ট কৰিব লাগে কিমান মানে টাইম দিব লাগে কিমান মানে খৰচ পাতিৰ কথাটো এক্সট্ৰাই এইটো কিন্তু হাৰ ব্লগ ভিডিঅ'ত কিবা না কিবা মানে কৰিবই লাগে মানে বহুত কষ্টৰ মাজেৰে মানে জীৱন মানে যিটো হেৰি এইটোৱে কথা আছে যদি আপোনালোকে কিবা কৰি আছে মানে ভালকৈ কৰক লক্ষ্য এটাই থাকিব লাগিব ভালকৈ কৰক যিখিনি কথা আছে কিন্তু ভালকৈ কৰক আমি আজি ইউটিউব ভিডিঅ' বনাই আছোঁ আমি মানে লক্ষ্য যদি দিয়ে থাকোঁ আমাৰ ছাকচেছটো নিশ্চয় হ'ব আৰু মোৰো ছাকচেছ হ'ব ব্ৰ'ৰো ছাকচেছ হ'ব 100% এইটো যদি আমি একেলগে কাম কৰোঁ ইনশাল্লাহ ছাকচেছ হৈ যাব আৰু ব্ৰ' এতিয়া মানে বেছি মানে এতিয়া স্কুল ছুটি দিছে আমাৰ যাবলগীয়া হ'ব এতিয়া আৰু মানে কথা হ'ল যে আছিফ ভাইৰ লগত মানে মিট কৰি বহুত ভাল লাগিল আৰু ভাল লাগিছে ইয়াৰো ভাল লাগিছে ফাৰ্ষ্টততো গম পোৱা নাছিলোঁ যে ইয়ে ব্লগ বনায় বা আমি ব্লগ বনাওঁ কিন্তু সেইদিনা মানে 15 আগষ্টৰ যিটো ভিডিঅ' আপলোড কৰিছিলোঁ আমি মানে ইউটিউবত আপলোড কৰিছিলোঁ তাৰপিছত আছিফ ভাইয়ে চোৱাৰ পিছত তেওঁ মানে আমাৰ ভিডিঅ' চাই মানে কিবা কমেণ্ট কৰিছে তাৰপিছত গম পালোঁ যে আছিফ আৰু ব্লগ বনায় তাৰপিছত তাৰ লগত মিট কৰিবলৈ বহুত ইচ্ছুক আছিল আৰু মানে অলৰেডি মানে 1K ছাবস্ক্ৰাইবাৰ ইয়াৰ কমপ্লিটলি হ'লে ধৰিব গ'লে আৰু যিহেতু ভাবিছে যে মই তাৰ ভিডিঅ'খন চাম তাৰ ভিডিঅ'খন চাবলৈ যদি ইচ্ছুক আছে তেনেহ'লে আপোনালোকে এক কাম কৰক আছিফ ব্লগ নামৰ মানে চেনেলত যাই কেনে হেৰি কৰক চাৰ্চ কৰক ইউটিউবত পাই যাব আৰু লগে আপোনালোকে ইয়াক ছাপোৰ্ট কৰিব অলপ আমাকো সহায় কৰিব এটা কথা কৈছে আপোনালোকে মানিব পাৰিছে ইয়াৰ কথাটো যে ফাৰ্ষ্টত যেতিয়া ইউটিউব খোলা হয় বা আৰম্ভ কৰা হয় তেতিয়া ইমান ছাবস্ক্ৰাইবাৰ নাথাকে প্লাছ 1-2টা ভিউজ যিয়ে মানে চাই ইয়াৰ ভিউজ হয় কিন্তু এতিয়া মানে তাই যদি বাদ দিয়া হয় তেনেহ'লেতো লাভ নাই ন অলপ মানে ইয়াকে ছাপোৰ্ট কৰিব